আজি আমি কুৱেশ্যন নম্বৰ 1 ৰ বাকি থকাখিনি কৰো ঠিক আছে কুৱেশ্যন এতিয়া ফাৰ্স্ট ষ্টেপটো কি আছিল ডাঙৰ কোনটো হেতু লিখিব লাগে ডাঙৰ কোনটো আমি লিখি দিলো 1032 ইজ গ্ৰেটাৰ দেন 272 ওকে এটা নেক্সট কি আমাৰ ডিভিজন কৰিব লাগিব হয় নহয় HCF কৰিব লাগিব সো 1032 আৰু ইয়াতে কি আছে 272 ওকে এতিয়া আমাৰ যদি ইয়াতে 3 जा दियो 272 into 3 3 2 जा 6 121 8 3 जा दिले सॉरी 3 जा दिले 816 पाम सो 6 6 1 2 ओके 0 আহিলে নেকি আমি আৰু ফাৰ্দাৰ কৰিব লাগিব কিন্তু ইয়াতে আমি এইখিনি স্টেপ খিনি ইয়াতে লিখিব লাগিব মনত আছে মই কি কৈছিলো ইউক্লিডছৰ a = bq + r এটো মনত আছে ইউক্লিডছৰ এলগৰিথমটো মনত আছে a = bq + r ওকে ইয়াতে এটা কথা মনত ৰাখিবা যে r টো সদায় বিটকে সৰু মনত ৰাখিবা এইটো r টো সদায় এটুতকে কি হ'ব লাগিব সৰু আৰু এটা কন্ডিশন আছে r টোৰ ভ্যালু হয় 0 হ'ব নহয় 0 তকে ডাঙৰ হ'ব ঠিক আছে কিন্তু বিটকে সৰু মনত ৰাখিবা এটা চোৱা 27 এটো b হয় নহয় আৰু এটো কি হয় r হয় r টো সৰু হয় নহয় বিটকে r টো সৰু মই এটো হেতুৱে বস্তু লিখিলো r টো সৰু বিটকে কিন্তু কি 0 হয় 0 ইকুৱেল নহয় 0 তকে ডাঙৰ কিন্তু বিটকে সৰু হ'ব লাগিব ঠিক আছে এখিনি মনত ৰাখিবা এতিয়া চোৱা এৰ জাগাত আমি কাক ভৰাম এটো আছিল না 1032 a = 1032 = b কোন আছিল 272 কিউৰ লগত কি কৰো আমি ইনটু কৰো প্লাস ৰিমাইন্ডাৰ টু প্লাস কৰো কিমান হয় 216 হৈ গল ফার্স্ট স্টেপ টু ক্লিয়ার হৈ গল এটা নেক্সট স্টেপ কৰো আমি অকমান ইয়াতে কৰি দিও 216 দি কৰিম এবাৰ কাক এইটুক 272 হ'ব 1 যায় হ'ব হয় নহয় কিমান হৈ গল 56 ঠিক আছে এবাৰ এখিনি স্টেপ আমি আকৌ ইয়াতে লিখো হ'ব ভিতৰত থাকাটোক আমি ইয়াতে লিখো নিলিখো তাৰ পিছত যোনটো দি কৰিলো ডিভাইড হেতুৰ লগত কাক ইনটু কৰো কোৱেশ্চনটক প্লাস ৰিমাইন্ডাৰক কি কৰো প্লাস কৰিলো জাস্ট স্টেপ খিনি লিখিছো 0 আহিছে নেকি নাই হা এতিয়ালৈকে সো আমি আৰু ফাৰ্দাৰ কৰিব লাগিব হয় নহয় কাক কাক লিখিম এতিয়া 216ক লিখিম হ'ব 216ক লিখিম এতিয়া 56 কিমান যা 216 কোৱা 56 আমি যদি 3 যা দিও 6 3 যা 18 5 3 যা 15 16 168 হৈ গল হ'ব 4 যা দিলে বেছি হৈ যাব হয়নে কিমান হল 1 কেৰি আনিছিলো হেৰি 48 হ'ব 48 আহিল এতিয়া আকৌ 0 আহিল নেকি নাই আকৌ এই থাৰ্ড স্টেপটো আকৌ এই থাৰ্ড যত ডিভিজন কৰিলো আমি এখিনি স্টেপ আকৌ ইয়াতে লিখিব লাগিব হয় নহয় ভিতৰত থাকাটো কোন লিখো ইয়াতে লিখো আৰু যেহেদি ডিভাইড কৰিলো হেতু কাৰ লগত ইনটু কৰো কোৱেশ্চনটৰ লগত ইনটু কৰো প্লাস ৰিমাইন্ডাৰক কি কৰো প্লাস কৰো হ'ব এতিয়া 48ক কাৰ লগত কৰিম কোৱা 48 দি কাক ডিভাইড কৰিম 56ক হ'ব 48 দি 56ক 1 যা কিমান 48 হ'ব এতিয়া আমাৰ কিমান আহিব মাইনাস কৰিলে 8 আহিব হৈ গল এবাৰো আমাৰ ৰিমাইন্ডাৰ আহিল 8 ঠিক আছে এতিয়া আকৌ এই স্টেপখিনি লিখো 0 আহা নাই এতিয়ালৈকে কৰিয়ে থাকিব লাগিব 0 নাহালৈকে সো ভিতৰত থাকাটো কোন লিখো ইয়াতে যেহেদি ডিভাইড কৰিলো হেতু কাৰ লগত ইনটু কৰো কোৱেশ্চনটৰ লগত ইনটু কৰো কোৱেশ্চন কিমান আছিল 1 আছিল প্লাস ৰিমাইন্ডাৰটো কি কৰো প্লাস কৰো এতিয়া ওকে এটো স্টেপত হেগ হৈ যাব সাগে হ'ব 48 কিমান যা 6 যা 48 0 আহি গল 48 0 হ'ব এতিয়া 0 আহি গল না আমি তাৰমানে হেক কৰিব পৰা হৈছো ঠিক আছে এতিয়া এটো লাষ্ট স্টেপটো লিখা 48 কি বুলি লিখিম যেহেদি ডিভাইড কৰিলো হেতু কাৰ লগত ইনটু কৰো 6 ৰ লগত প্লাস 0 0 আহি গল এতিয়া কিহেদি ডিভাইড কৰোতে 0 আহিল 8 দি ডিভাইড কৰোতে 0 আহি গল সো HCF কোন হ'ব 272 আৰু 1032 HCF কোন হ'ব 8 হ'ব therefore HCF of 272 and 1032 is 8
হ'ব ঠিক আছে কৰি লোৱা সো আমাৰ নেক্সট কোৱেশ্চন 405 and 2520 ঠিক আছে এতিয়া আকৌ একে ডাঙৰ কোনটো 2520 is greater than 2405 next কি আছিল ডিভিজন হয় নহয় সো 2520 কাক দি ডিভাইড কেৰি ডিভাইড কৰিম 405 এতিয়া এটো ডাঙৰ নাম্বাৰ হয় নহয় তিনটা চাও কিন্তু নহব এটো 252 আছে সো চাৰিটাই লব লাগিব ঠিক আছে এতিয়া অকমান আইডিয়া কৰা এডুকা নাম্বাৰস বিলাক অকমান নিজৰ হেৰি ব্ৰেইনটো চলালে আহি যায় সোৱা 4 আছে আৰু ইফালে 25 অকমান কি অলপ নিজে অলপ টেকনিক লগাই পেলাই হেৰি কৰা 4 আছে আৰু 25 আছে হয়নে সো 4 কিমান যা 25 আমি কি লিখিব পাৰো 4 যা সৰি 4 6 যা 24 এটুত অকমান লগাই চাও হয় নেকি ঠিক আছে 4 6 যা 24 হয় নহয় সো এনেকে এবাৰ কৰি চাও কি হয় 405 এদি 6 কে কৰি চাও কি হয় 33 603 আহি গল হয়নে 24 হৈ গল 2430 অলমোস্ট নিয়াৰাৰ হয় নহয় কাৰণ বেছি ডাঙৰ কৰিবই নোৱাৰো ইয়াৰ লগত আৰু 400 প্লাস হৈ যাব হয় নহয় 405 প্লাস হ'ব সো বেছি হৈ যাব সো এটোৱে হৈ আহি গল ঠিক আছে বুজি পালা সো 6 যা কিমান 6 যা কিমান 2430 হ'ব এটা সব মাইনাস কৰিব লাগিব 0 পৰা 0 গলে 0 এটা 12 হ'ব 3 পৰা 12 হ'ব 12 পৰা 3 গলে 9 তাৰ পিছত এটা থাকিল 440 90 হৈ গল হ'ব এটা 90 আহি গল হয় নহয় 0 আহিল নেকি নাই আহা তাৰ মানে এই স্টেপ খিনি আমি ইয়াতে লিখিব লাগিব a ইকুৱেল টু কি আছিল bq প্লাস r হ'ব এৰ ভ্যালু কিমান আছিল 2520 ইজ ইকুৱেল টু b ৰ ভ্যালু কিমান 405 কোৱেশ্চনটোৰ লগত ইনটু কৰো প্লাস ৰিমাইন্ডাৰ কিমান 90 হৈ গল ফাৰ্স্ট স্টেপটো লিখিলো সেকেন্ড স্টেপ চোৱা সেকেন্ড স্টেপ কি আছে এবাৰ 405 কোড ভিতৰত থম হ'ব হ'ব এতিয়া চোৱা এটো আছে 9 আৰু এটো আছে 40 ধৰি লোৱা আৰু এতিয়া কেনেকে তোমালকে কৰিবা হয় নহয় ইয়াতে চাবা ইয়াতে 9 আছে আৰু ইয়াতে 40 আছে 9 কিমান যা 40 40 কে সৰু কোন আছে 4 9 4 যা কিমান 36 আকৌ 9 5 যা দিলে 45 হৈ যাব সো 9 নি দি 4 ক এবাৰ কৰি চাও 90 দি 4 ক এবাৰ কৰি চাও আমি ঠিক আছে 4 0 360 সো 360 হ'ব হয় নহয় গটিকে 4 যা যদি দিও আমি কিমান হ'ব 360 হ'ব কাৰণ আৰু এটা যদি বেছি কৰি দিও বেছি হৈ যাব সো এনেকে চাবা কেতিয়াবা 9 আৰু 40 ক চাবা এনেকে যদি ডাঙৰ নাম্বাৰ পোৱা 9 এনেকে চাবা অকমান নিজে ইউজ কৰি চাবা 9 আৰু 40 9 4 যা 36 ওকে 4 এবাৰ দি চাও ঠিক আছে এতিয়া চা যদি কৰো আমি 45 আহি গল হ'ব 0 আহিল নেকি নাই গটিকে এই স্টেপ খিনি এবাৰ ইয়াতে কৰিম 405 ইকুৱেল টু 90 into quotient plus remainder হ'ব লিখিলো এবাৰ কাক ভিতৰত থবা 90 এটুক ভিতৰত থবা ঠিক আছে 45 কিমান যা 90 আমি কব পাৰো 2 যা কিমান 90 0 আহি গল সো এবাৰ 90 স্টেপটো লিখা 90 স্টেপটো কিমান হ'ব 45 যেদি ডিভাইড কৰিলো হেতুক দি কোৱেশ্চনটক ইনটু কৰো প্লাস কাৰ লগত কৰো ৰিমাইন্ডাৰ প্লাস কৰো হ'ব এতিয়া 0 আহি গল না আমি কিহেদি ডিভাইড কৰোতে 0 আহি গল 45 এদি সো 45 is the required HCF of 405 and 2520 sorry the HCF of এনেকে লিখা therefore the HCF of 405 and 2520 is কিমান 45 হ'ব okay 155 and 1385 এটা কোনটো ডাঙৰ 1385 is greater than 155 okay এটা 1385 ক কি কৰিবা আমাৰ ভিতৰত থবা 1385 ক কি কৰিবা ভিতৰত থবা আৰু বাহিৰত 155 okay এতিয়া চোৱা ইমান ডাঙৰ নাম্বাৰ ন 113 টা ললে 138 হৈ যায় সো আমাৰ এটো পৰুৱে তিনটা যদি ল 138 টো পৰু হ'ব 155 তকে সো আমি চাৰিটাই লব লাগিব নহয় জানো সো আমাৰ চোৱা ইয়াতে আছে চোৱা অকমান আইডিয়া কৰা ইয়াতে আছে 15 হয় নহয় ইয়াতে আছে 138 অকমান নিজে অকমান চোৱা 138 আছে সো আমাৰ আইডিয়া কৰা 15 9 যা কিমান 135 সো 9 যা যে এবাৰ কৰি চোৱা হবও পাৰে কবাত
155 into 980 কৰি চোৱা 5 9 যা কিমান 45 4 কেৰি 5 9 যা 45 plus 4 49 9 into 1 plus 4 কিমান 13 1395 হৈ গল কিন্তু কি হ'ব লাগিছিল এটোতকে সৰু হ'ব লাগে এটো ডাঙৰ হৈ গল সো কি হ'ব 80 দি হ'ব তাৰ মানে বুজি পালনে নাই গতিকে আইডিয়া এটা কৰা সেই আইডিয়াটো লিখা আৰু লিখি যদি নহয় সো তাতকে আৰু সৰু এটা পিছত হ'ব পাৰে খুব বেছিতে 155 into এবাৰ কোন হ'ব 80 কৰি চোৱা 840 40 44 12 1240 হ'ব কিমান দি পালো 80 দি পালো হয় নহয় 1240 হ'ব এতিয়া 5 আহিল 4 আহিল 2 plus 3 minus 2 ওকে এতিয়া ফার্স্ট স্টেপটো আমাৰ লিখা হ'ব কি কৰিলো ভিতৰ কি আছিল ইউক্লিডৰ a equal to bq plus r এটো কি আছিল ইউক্লিডৰ এলগৰিথম আৰু কি আছিল 0 হয় r2 0 ৰ ইকুৱেল নহয় 0 তকে ডাঙৰ বা r তকে কিন্তু b তকে কি হ'ব লাগিব r2 সদায় সৰু হ'ব লাগিব হ'ব r2 কি হ'ব লাগিব b তকে সৰু বা 0 ৰ ইকুৱেল বা 0 তকে ডাঙৰ কিন্তু b তকে সৰু হ'ব ইয়াতে চোৱা r2 কি b তকে সৰু হয় নহয় ওকে নেক্সট কি a কোন আছিল 1385 b কোন আছিল 155 কোৱেশ্চন কোন আছিল 8 ৰিমাইন্ডাৰ কোন 145 হৈ গল 0 আহিল নেকি নাই আমি আৰু কৰিব লাগিব সো কোন আহিল 155 1 যায় দিম আমি হয় নহয় 1 যায় দিলে 145 কিমান আহিব 10 আহিব আহিল নেকি 0 নাই এবাৰ আকৌ এটো স্টেপ কৰিম 155 is equal to কি কৰিম 145 into 1 plus 10 হ'ব এবাৰ নেক্সট স্টেপত নাহিব এটো ঘৰাম এবাৰ 145 হ'ব কিমান যা 10 আমাৰ ডাইৰেক্ট কৰা 10 14 যা কিমান 140 হ'ব 5 আহিল নেকি এবাৰো নাহিল হ'ব সো 145 হক এবাৰ কৰি দিয়া 10 into 14 plus 5 হ'ব এবাৰ নেক্সট 5 হক কৰা কি এদি কৰিবা 5 হক তোমাৰ 5 কিমান যা 2 যা 10 0 আহি গল নাই 5 এদি কৰোতে 0 আহি গল নাই 5 এদি কৰোতে 0 আহি গল নাই আহি গল হয় নহয় সো মোৰ জাগা নাই মই সো এনেকে এডজাস্ট কৰি দিছো ঠিক আছে সো 10 হক কি কৰিবা 10 হক কি কৰোতে 0 আহিল কেহেদি কৰোতে 0 আহিল 5 এদি কৰোতে 0 আহিল সো যেহেদি ডিভাইড কৰিছো তো কোৱেশ্চনটোৰ লগত হেডি কৰো ইনটু কৰো আৰু প্লাস ৰিমাইন্ডাৰ এতিয়া কি হেডি ডিভাইড কৰোতে 0 আহি গল কোৱা 5 এদি ডিভাইড কৰোতে 0 আহি গল সো 5 is the required HCF of the number 155 and 1385 okay so therefore HCF of 155 and 1385 is কিমান হ'ব 5 হ'ব So next question 384 and 1296 so আকৌ আগৰ নিচিনাই 1296 is greater than 384 so divide কৰা 1296 384 so 3 আছে 12 আছে 4 যদি এবাৰ কৰি চোৱা হ'ব 4 যদি বেছি হ'ব 3 যদি কৰা 4 3 is 12 8 3 is 24 plus 125 3 3 is 9 10 11 3 is 3 যদি কৰিলে কিমান হ'ব 1152 হ'ব 4 5 4 2 1 144 এটা স্টেপ খিনি লিখা কি আছিল a equal to bq গুটেখিনি একে প্লাস r r ভ্যালু কিমান 1296 is equal to 384 into 3 plus remainder হ'ব এখিনটো জানাই হ'ব লিখিলো এবাৰ নেক্সট এবাৰ কাক কৰিবা তুমি 384 কৰিবা হ'ব 2 যদি এবাৰ কৰি চোৱা 384 into 2 যদি কৰি চোৱা 4 2 যা 8 8 2 যা 16 3 2 যা 768 বেছি হৈ যায় সো 1 যা দিম আমি কিমান 1 যা দিম আমি
1 oh sorry দেই 144 into 2 দি কৰিছো 144 into 2 4 2 যা 8 4 2 যা 8 2 1 যা 2 so 2 যা দি আমাৰ হৈ গল কিমান 288 3 যা দিলে বেছি হৈ যাব হয় নহয় ওকে ইয়াতে আছে কিমান 6 হ'ব 40 ইয়াতে আমাৰ হৈ গল 7 9 হ'ব 96 হ'ব এতিয়া স্টেপ খিনি লিখা 384 is equal to কি হ'ব 144 into 2 plus 96 বুজি পাইছা এখানে বুজাই আছো একাৰণে মই কৰিছো জাস্ট ওকে এতিয়া 96 ক কি হেদি কৰিবা 144 ভৰাব লাগিব এতিয়া হয় নহয় 96 কিমান যা 1 যায় হ'ব 2 যা দিলে বেছি হৈ যাব 9 2 যা যেহেতু 18 হয় নহয় so 1 যায় কিমান 96 so minus কৰা 6 14 8 9 13 হৈ গল 4 okay 48 হৈ গল হ'ব তোমাৰ এতিয়া এইটো স্টেপ লিখা 144 equal to 96 into 1 plus 48 0 আহিছে নেকি আমাৰ এতিয়ালৈকে নাই আহা so আমাৰ এতিয়ালৈকে যেহেতু 0 আহা নাই আকৌ কৰা 96 হ'ব এটা 96 ক ভৰাই দিলো so কিমান যা হ'ব 2 যা ডাইৰেক্ট কৰিব পাৰো 96 হ'ব so আমি 0 আহি গলা নাই ওকে এটা স্টেপ খিনি আগতে লিখা 96 is equal to 48 into 2 plus 0 হৈ গল আমাৰ আহি গল 0 এটা কি হেদি লাস্ট কি হেদি ডিভাইড কৰোতে 0 আহি গল 48 therefore 48 is the required HCF of 384 and 1296 therefore HCF of 384 and 1296 is কিমান 48